মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক পাঠটিৰ আন এটি আলোচ্য বিষয় ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ আগেয়ে আমি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ধাৰণাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰি লওঁ আহাচোন। যুক্তৰাষ্ট্ৰ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন শব্দটো আহিছে লেটিন ভাষাৰ ফয়েডাছ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। গতিকে আমি ক'ব পাৰোঁ যে যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক সন্ধি বা চুক্তিৰ জৰিয়তে সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট বা সমষ্টি। অৰ্থাৎ যুক্তৰাষ্ট্ৰত কিছুমান ৰাজ্য লগ হৈ একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়ে। অৰ্থাৎ এখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকাৰ বাবে সন্মতি প্ৰকাশ কৰে। লগতে ৰাজ্যসমূহে নিজৰ বাবেও কিছুমান স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। অৱশ্যে এই যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন ভিন দেশত ভিন ভিন ৰূপ পৰিগ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি অৰ্থাৎ হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয়, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰতেই প্ৰথম যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰকৃত ধাৰণা বুজিবলৈ হ'লে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিবই লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা প্ৰকৃত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ হৈছে: ১. দুখলপীয়া চৰকাৰ। সাধাৰণতে যুক্তৰাষ্ট্ৰত দুই ধৰণৰ চৰকাৰ থাকে। সমগ্ৰ দেশখন শাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহ শাসনৰ বাবে প্ৰতিখন ৰাজ্যতে ৰাজ্য চৰকাৰ থাকে। ২. ক্ষমতাৰ ভাগ বিতৰণ। যুক্তৰাষ্ট্ৰসমূহত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা থাকে। অৰ্থাৎ কেন্দ্ৰৰ ক্ষমতাৰ অন্তৰ্গত বিষয়বোৰত কেন্দ্ৰ চৰকাৰে আৰু ৰাজ্যৰ ক্ষমতাৰ অন্তৰ্ভুক্ত বিষয়বোৰত ৰাজ্য চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰে। ৩. সুকীয়া সংবিধান। আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰীয় দেশবোৰত সমগ্ৰ দেশখনৰ বাবে এখন সংবিধান থাকে আৰু প্ৰতিখন ৰাজ্যৰ বাবে বেলেগ বেলেগ সংবিধান থাকে। ৪. দ্বি-নাগৰিকত্ব। সাধাৰণতে যুক্তৰাষ্ট্ৰসমূহত এজন ব্যক্তিৰ দুই ধৰণৰ নাগৰিকত্ব থাকে। এজন ব্যক্তি সমগ্ৰ দেশখনৰ নাগৰিক হোৱাৰ উপৰিও তেওঁ ৰাজ্যখনৰো নাগৰিক হয়। ছাত্ৰ-ছাত্ৰীসকল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰীয় দেশৰ আৰু কিছুমান জটিল যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। সেইসমূহ তোমালোকে উচ্চ শ্ৰেণীত ৰাজনীতি বিজ্ঞান বিষয়ত পঢ়িবলৈ পাবা। আমাৰ দেশ ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও ভাৰতীয় সংবিধানৰ কিন্তু ক'তোৱে যুক্তৰাষ্ট্ৰ শব্দটো পাবলৈ নাই। সংবিধানৰ ১ নম্বৰ অনুচ্ছেদত উল্লেখ আছে যে ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ইউনিয়ন অৱ ষ্টেটছ। আকৌ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰতত যুক্তৰাষ্ট্ৰৰ থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও ভাৰতৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰো বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। সেইবাবেই বিশ্বৰ সংবিধান প্ৰণেতা পণ্ডিতসকলে ভাৰতবৰ্ষৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ অৰ্থাৎ কোৱাচি ফেডাৰেল, ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ অৰ্থাৎ পিকুলিয়াৰ ফেডাৰেশ্যন, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ অৰ্থাৎ চেণ্ট্ৰেলাইজ ফেডাৰেশ্যন, গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক অৰ্থাৎ ফেডাৰেল ইন ফৰ্ম বাট ইউনিটেৰী ইন স্পিৰিট বুলিও অভিহিত কৰিছে। ভাৰতৰ সংবিধান প্ৰণেতাসকলেও বিভিন্ন কাৰণত ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্ৰ অৰ্থাৎ লুজ ফেডাৰেশ্যন ব্যৱস্থাৰ অনুকৰণ কৰিছিল আৰু ইয়ে ভাৰতীয় যুক্তৰাষ্ট্ৰক এখন ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ছাত্ৰ-ছাত্ৰীসকল,
এতিয়া যদি আমি ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিবলৈ যাওঁ তেনেহ'লে আমি এই বৈশিষ্ট্যসমূহৰ কথাই ক'ব লাগিব। 1. দুখলপীয়া চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৱস্থা ভাৰতবৰ্ষতো আছে। অৰ্থাৎ ভাৰতবৰ্ষতো গোটেই দেশখন শাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহ শাসনৰ বাবে প্ৰতিখন ৰাজ্যতেই ৰাজ্য চৰকাৰ আছে। অৱশ্যে এই ব্যৱস্থা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ ব্যৱস্থা নহয়। 1935 চনৰ ভাৰত শাসন আইন অনুসৰিয়ে ইংলেণ্ডৰ চৰকাৰে ভাৰতত এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। 2. ক্ষমতাৰ ভাগ বিতৰণ। যুক্তৰাষ্ট্ৰৰ এই ব্যৱস্থাটো আমাৰ ভাৰতবৰ্ষতো আছে। অৰ্থাৎ ভাৰতবৰ্ষতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ আছে। কিন্তু এই ধাৰণাটো ভাৰতবৰ্ষত 1935 চনৰ ভাৰত শাসন আইন অনুসৰিয়ে সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। গতিকে দেখা যায় যে ভাৰতবৰ্ষৰ নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনসাধাৰণৰ বাবে নতুন নহয়। 3. শক্তিশালী কেন্দ্ৰ চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ হিচাপে ভাৰতবৰ্ষত দুখলপীয়া চৰকাৰ আৰু ক্ষমতাৰ ভাগ বিতৰণ আছে যদিও ৰাজ্য চৰকাৰসমূহতকৈ কেন্দ্ৰ চৰকাৰ অধিক শক্তিশালী। ভাৰতবৰ্ষত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে যদিও কেন্দ্ৰৰ হাতত অধিক ক্ষমতা দিয়া হৈছে আৰু ৰাজ্য চৰকাৰসমূহো বহু ক্ষেত্ৰত স্বাধীন নহয়। অৰ্থাৎ এই ব্যৱস্থাই ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাক অধিকভাৱে এককেন্দ্ৰিক চৰকাৰৰ দিশে গতি কৰাইছে। তাৰোপৰি ভাৰতৰ অংগৰাজ্যসমূহত ৰাজ্যপাল নিযুক্তিৰ প্ৰক্ৰিয়াও যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ নহয়, কিয়নো ভাৰতবৰ্ষত ৰাজ্যপালসমূহক কেন্দ্ৰ চৰকাৰেহে নিয়োগ কৰে। এইসমূহৰ উপৰিও আৰু 2-1 বৈশিষ্ট্যই ভাৰতীয় যুক্তৰাষ্ট্ৰৰ ধাৰণাক প্ৰকৃত যুক্তৰাষ্ট্ৰৰ পৰা পৃথক কৰিছে। সেইসমূহ হৈছে 1. একক নাগৰিকত্ব। সাধাৰণতে যুক্তৰাষ্ট্ৰত নাগৰিকৰ দ্বি-নাগৰিকত্ব থাকে। উদাহৰণস্বৰূপে আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ এজন নাগৰিক সমগ্ৰ আমেৰিকাৰ নাগৰিক হোৱাৰ উপৰিও তেওঁ সেই ৰাজ্যখনৰ নাগৰিক। কিন্তু ভাৰতবৰ্ষত তেনে ব্যৱস্থা নাই। ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ নাগৰিক গোটেই দেশৰ নাগৰিক, অৰ্থাৎ ভাৰতৰ নাগৰিক। তেওঁৰ কোনো ৰাজ্য সাপেক্ষে নাগৰিকত্বৰ ব্যৱস্থা নাথাকে। 2. একক সংবিধান। সাধাৰণতে যুক্তৰাষ্ট্ৰত গোটেই দেশখনৰ বাবে এখন সংবিধান থকাৰ উপৰিও ৰাজ্যসমূহৰো সুকীয়াকৈ সংবিধান থাকে। কিন্তু আমাৰ দেশ ভাৰতবৰ্ষত ৰাজ্যসমূহৰ সুকীয়াকৈ সংবিধান নাথাকে। গোটেই দেশৰ বাবে এখনেই সংবিধান থাকে আৰু ইয়ে হৈছে ভাৰতীয় সংবিধান। তাৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ অংগৰাজ্যসমূহৰ বিলগ্ন বা আঁতৰি যোৱাৰ অধিকাৰ নাই। ভাৰতৰ ৰাজ্যসমূহ কেতিয়াও ভাৰতৰ পৰা পৃথক হ'ব নোৱাৰে। গতিকে দেখা যায় যে ভাৰতৰ সংবিধানে প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পূৰ্ণৰূপে গ্ৰহণ নকৰি ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰা। সংবিধান প্ৰণেতাসকলে এটা কথা অনুধাৱন কৰিছিল যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হয় আৰু আমেৰিকাৰ দৰে যদি সুকীয়া সংবিধান আৰু দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব। কিয়নো আমি এক ভাৰতীয় ধাৰণা নাগৰিকৰ মাজত জীয়াই তুলিব পাৰিলেহে ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব। অৱশ্যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে। আনকি এনে দাবীৰ বাবেই 1983 চনত চাৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। বৰ্তমান সময়তো ভাৰতবৰ্ষত সঘনাই কেন্দ্ৰ ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰত কিছু পৰিৱৰ্তন অনাৰ দাবী
উত্থাপন হৈ আছে গতিকে সকলো দিশ চালি জাৰি চাই ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ অৰ্থাৎ কোঅপাৰেটিভ ফেডাৰেশ্যন নামেৰে অভিহিত কৰিছে কিয়নো তেওঁলোকৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মূলতঃ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ পৰৱৰ্তী খণ্ডত ভাৰতীয় গণতন্ত্ৰ পাঠটিৰে আন এক আলোচ্য বিষয় লৈ আমি আকৌ আহিম ধন্যবাদ